মা জীয়াই থকা অৱস্থাতে মোৰ চিন্তা হয় মা যদি হেৰাই যায় কি হ'ব কাহিনী কিছুমান থাকে একো নাই এইবোৰ চব বিধি বিধান নহয় জানো তুমি ভাবা যে কিমান ভাল পাব লাগিব মোৰ নিজৰ হয় হয় সকলোকে নমস্কাৰ জনাইছো মই যোৰহাট ভগামখৰ ৰূপান্তৰ বিৰাটেই ভাল লাগিছে আচলতে কিয়নো ভাল লাগিছে মোৰ বন্ধু এয়া আমাৰ সীমান্ত গগৈ যোৰহাট নমস্কাৰ হয় যোৰহাট সনামক ঘৰখলীয়া নহয় জানো হয় বিয়াতে আচলতে প্ৰতিভা থকা কিনো প্ৰতিভা আছে কিনো কথা কিনো বতৰা হয়তো আচলতে বহুতে আমাৰ গমেই নাপায় এই সীমান্ত গগৈ কথা এখেতে গীত লিখে কণ্ঠ দিয়ে কিন্তু বহুতেই আচলতে এখেতৰ পৰা গীত অনুৰোধ কৰি লয় আৰু মঞ্চই তেওঁলোকে গীত বিলাই যায় আচলতে সকলোবিলাক সবিশেষ ক'ব আমাৰ এয়া সীমান্ত গগৈ অকণমান কেমেৰা সন্মুখলৈ চাই তোমাৰ পৰিচয় দি কথাবিলাক কৈ দিয়া ৰাইজে গম পাব হয় নমস্কাৰ মোৰ নাম সীমান্ত গগৈ মোৰ ঘৰ খনামুখ দৰভূঞা গাঁও আচলতে ৰূপান্তৰ মোৰ বন্ধু সৰ্বপ্ৰথমে ৰূপান্তৰ ৰাজৰূপাৰ ষ্টুডিঅ'ৰ সকলো কৰ্মকৰ্তাকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোৰ ফালৰ পৰা বহুত বহুত সেৱা নিবেদন কৰিছোঁ ৰূপান্তৰে যিটো কথা কৈছে গান লিখাৰ কথা কৈছে হয় আচলতে মই শিকিহে আছোঁ বৰ্তমান বিশেষ প্ৰাগত নহয় শিকি আছোঁ দুই একে বিচাৰে দিওঁ সিমানে হয় আচলতে খুব এটা জনপ্ৰিয় হৈ গুচি গ'ল গীত আমাৰ সেইদিনাখন যোৰহাট ভগামুখৰ আমি যিখন বিহু পাতিছিলোঁ প্ৰকান্ত দাস ৰাজীৱ খটনিয়াৰ জ্যোতিপ্ৰসাদ বৰঠাকুৰ আৰু মই ৰূপান্তৰ ৰাজখোৱাকে ধৰি আমাৰ ৰাইজসকলে আচলতে যিটো অনুষ্ঠান পাতিছিলোঁ সেই অনুষ্ঠানত আমাৰ অকণমানিজনীৰ নামটো কি আছিলে আৰাধ্যাৰাণী বৰা হয় সেই আৰাধ্যাৰাণী বৰাই যিটো আচলতে সেই গীতটো পৰিৱেশন কৰিছিলে নহয় জানো হয় আচলতে সেই গীতটো এখেতেই লিখিছিলে আৰু গাইছিলে তেখেতৰ গায়কৰ নাম কি আছিলে মাইনা শইকীয়া আৰু আৰাধ্যাৰাণী বৰাই হয় হয় আৰু বহুতো আচলতে এওঁ গীত আমাৰ নিজৰ এৰিয়াতে বুলি নহয় বহুতো জেগাতে আচলতে প্ৰচলন কৰি থৈছে আৰু সেইমতেই তেখেতলোকে গান গাই আছে আমাৰ সংগীত জগতত থকা আচলতে এই মোৰ ভণ্টিয়ে হয় লাকি কাশ্যপ হয় প্ৰশান্ত দাস ডাঙৰীয়াদেৱৰ ছোৱালী তোমাৰ পৰা যিবিলাক গীত গাইছিলে প্ৰায় কেইটামান গালে লাকি অৰ্থাৎ মোৰ মৰমতে তাই টিকি বুলি কোৱা হয় তাই মোৰ পৰা দুটা গান গাইছে এটা হ'ল বহনা আৰু এটা হ'ল তই মোৰ আপোন আচলতে কথাটো মানে কি মই এইখিনি কোৱা কথা কোৱাৰ আগতে আৰু কেইটামান কথা ক'ব লাগিব আচলতে মোক এই দিশটোলৈ আগবঢ়াই আনিলে কোনে হয় এই দিশটোলৈ মোক প্ৰথম আগবঢ়াই আনিলে মই মানে আগতে লিখি ভাল পাওঁ যিটি লিখি থাকোঁ কবিতা কিবা কিবি লিখি থাকোঁ মোৰ যি মন যায় লিখি থাকোঁ হয় লিখি থাকোঁ এদিন মোৰ বন্ধু মৌচুম কলিতা হয় আমাৰ কবিতা চুৰ মৌচুম কলিতা নিপন পাপু দুৱাৰা যদু এনেকুৱা বহুত কেইজন আছে নামটো মানে পাহৰি গৈছোঁ কিছুমান তেওঁলোকৰ নামটো ল'বই লাগিব হ'লেও পাহৰি গৈছোঁ হয় তেওঁলোকে মানে মোক প্ৰথম মোৰ কবিতা এটা দেখি পানি কবিতাৰ নাম আছিলে মন যায় সেই কবিতাটো দেখি পানি কবিতাটো মৌচুম কলিতাই পাপু দুৱাৰাই নিপন আমাৰ যদু তাৰপিছতে আছিলে জ্যোতিপ্ৰসাদ কটকী হয় এটি চাই ভাল লাগিছে বুলি কৈ পিনি বাণীবদ্ধ কৰিলে কৰি পিনি ভিডিঅ' আকাৰে মানে সাহিত্যিক কবিতাটো মানে এৰি দিলে হয় সেই কবিতাটো মোৰ প্ৰথম আৰম্ভ হয় তাৰপিছত মই গান লিখিবলৈ শিকিলোঁ আচলতে মই গান লিখি থাকোঁ গানৰ একো হেৰি বুজি নাপাওঁ স্থায়ী অন্তৰা কিবা কিবি বুজি নাপাওঁ এই ক্ষেত্ৰত মোক শিকালে ৰুন্তি প্ৰশান্ত দা তেওঁৰ নাম ল'ব লাগিব আৰু মনোজ আলুদা যিন মইনা খ্যাত মনোজ দাই শিকালে বহুত শিকালে তেওঁলোকৰ পৰাই শিকিয়ে মই মানে গান লিখিবলৈ আজি এই অৱস্থা পাইছে হয় বিৰাট ভাল লাগিছে আচলতে অকণমান তুমি যে কথাটো কৈছিলা কবিতা যদি মনতো নাই একো নাই আচলতে মনত থাকিব লাগিব বুলি কোনো একো কথা নাই অকণমান মনত আছে নেকি বাৰু মই কবিতা মনত নাই হয় কিন্তু হ'লেও মই তুমি কৈছা যে দুটা কবি
তুমি কৈছা গান এটা গানৰ কলি এটা গাই দিম গান কোনটো দিবা ৰাইজক শেষলে গাই দিম এতিয়া হয় এটা কথা কওঁ হয় শেষলে গাই দিম ঠিক তেনেকৈ মই তেওঁলোকৰ অনুপ্ৰেৰণাত মই দুই এক গান লিখিবলৈ শিকিলোঁ হয় শিকিলে যেতিয়া বিচাৰে তেওঁলোকক দিওঁ পচন্দ হয় গায় আৰু তাৰপিছত এতিয়া শেহতীয়াকৈ মাইনা শইকীয়া হয় মাইনা শইকীয়া তেখেতৰ ঘৰ কোন জেগাত আছিলে তেওঁলোকৰ যোৰহাট আছিলে যোৰহাটত ন আৰু এজন আছে দাদু দীপাংক বুলি তেওঁ মোক বহুত এইটো ক্ষেত্ৰত মানে সহায় কৰে মানে যিকোনো এটা লিখিলে তেওঁ মোক কয় যে এইটো এনেকুৱা হ'ব লাগে আৰু মাইনা শইকীয়া মাইনাও তেনেকৈ মোক দুইটা আলোচনা কৰোঁ হয় মাইনাতে এইটো ক্ষেত্ৰত এতিয়াতো মোক বহুত সি মানে চায় কিবা এটা মই লিখিলে তাকে দিওঁ যে এইটো হৈছে নে সি কয় সিমানে এইটো ক'লে ঠিক হ'ব বা মাইনাও কিবা লিখিলে মোক কয় সিমানে এইটো চাই দিব এইটো কেনেকুৱা হ'ল মোক কয় যে এইটো এনেকুৱা কৰিলে বেছি আচলতে আলোচনা মমে মানে বস্তু এটা সুন্দৰকৈ ভাল সেই তেনেকুৱা আৰু এটা কথা মই তোমালোকক এইকেইটা কওঁ মই কবিতা হওক গান লিখা আগত মোৰ প্ৰথম শ্ৰোতা হয় মা হয় কিন্তু এটা দুখৰ বিষয় মা এতিয়া বৰ্তমান এই পৃথিৱীত নাই তেওঁ য'তে আছে কুশলে থাকক তাৰ পৰা আশীৰ্বাদ কৰক মই কম মানে প্ৰথম মই কিবা এটা লিখিলে প্ৰথম মা শুনাম মা শুনোৱাৰ পিছত মায়ে কথাটো শুনি পেলাই মোক কয় তোৰ এইটো লাইন কিবা এনেকুৱা কৰিলে বেছি ভাল হ'ব নেকি মই তেনেকৈ কৈ পিনি আকৌ সেইটো চেঞ্জ কৰি দিওঁ তেনেকৈ মানে সেইটো চেঞ্জ কৰি পিনি আকৌ কোনোবা বেলেগ এজনক শুনাওঁ তেনেকৈ শুনাই পিনি মানে এটা গানৰ ৰূপ লৈ যায় আচলতে এটা কথা মই কওঁ মা জীয়াই থকা অৱস্থাতে মোৰ চিন্তা হয় মা যদি হেৰাই যায় কি হ'ব কাহিনী কিছুমান থাকে হয় এইবোৰ চব বিধি বিধান নহয় জানো তুমি ভাবা যে কিমান ভাল পাব লাগিব মোৰ নিজৰ হয় একো নাই বাকী তুমি অকণমান যদি সেই চিট পখিলি গীতটো অকণমান গাই দিয়া এটা কলিয়া হওক বা দুটা কলিয়া হওক এনেই অকণমান ৰাইজে গম পাব আচলতে কোনটো গীত আছিলে ঠিক আছে অকণমান হয় এটা কলি বজাব পৰা গতি নাই মোৰে চিট পখিলি মৰম লগা হ'ল মোৰে চিট পখিলি মৰম লগা হ'ল অভিমানী চৰি মই পাহৰি গৈছোঁ দেই আচলতে লিখোঁ যদিও মানে বহুত কিবা কিবি লিখা কাৰণে পাহৰি যাওঁ আচলতে হ'লেও মই এটা বেলেগ এটা গান দিছোঁ গান গাই দিছোঁ বহনাৰ কাৰণে লিখিছিলোঁ গানটো মানে মাজৰ এটা কলি এটাৰ ভাল লাগে মোৰ মই সেই কলিটোকে গান মাৰিছোঁ সোণাৰু হালধীয়া পাহি বহনা সোণাৰু হালধীয়া পাহি সোণাৰু হালধীয়া পাহি বহনা সোণাৰু হালধীয়া পাহি যাকে ভাল পাবি তাকে মৰম দিবি কুমলীয়া হৃদয়তে জগন লগাবি মৰম নহয় তাকৰ জুখি মাখি চাব মৰম নহয় তাকৰ জুখি মাখি চাব ধন্যবাদ পাহৰি গৈছোঁ দেই বাকী শেষত ৰাইজক আচলতে তুমি কি কোৱা আৰু মোৰ ভাল লাগিছে মানে কি হ'ল আৰম্ভণি মুহূৰ্তত তুমি ব্যস্ত আছিলা আহিব নোৱাৰিলা ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াদেৱৰ শুভ হাতৰ স্পৰ্শতে মোৰ ৰাজহুৱা ষ্টুডিঅ'টো আৰম্ভ হৈছিল আৰু ভৱিষ্যতে নিশ্চয় ন ৰূপত দেখিবলৈ পাবা তেখেতৰ হাতৰ স্পৰ্শৰ দ্বাৰাই শেষত তুমি কি কোৱা আচলতে ৰাইজক আৰু এইটো তুমি গম পোৱা মই সকলো ৰাইজৰে কাৰোবাৰ যদি কিবা প্ৰতিভা আছে মই প্ৰচাৰ কৰোঁ আৰু আপোনালোকৰ যদি কাৰোবাৰ প্ৰতিভা আছে কিবা ক্ষেত্ৰত মোৰ এই ষ্টুডিঅ'লৈ আহিব সেই মঞ্চখনলৈ আহিব আচলতে প্ৰতিভাবিলাক লুকুৱাই নাৰাখি যদি প্ৰচাৰ কৰে মই বিৰাট সুখী হ'ম তুমি কি কোৱা হয় ৰাইজক মই এটা অনুৰোধ কৰিছোঁ
আমাৰ বন্ধু ৰূপান্তৰ চেনেলটো যাতে সকলোৱে ছাবস্ক্ৰাইব কৰে, লগতে আগবাঢ়ি যোৱালৈ প্ৰেৰণা সাহস দিয়ে। আৰু লগতে এই চেগতে মই আমাৰ নৱনিৰ্বাচিতৰ মৰিয়নি 101 নং মৰিয়নি বিধানসভা সমষ্টি মাননীয় দক্ষ বিধায়ক মাননীয় শ্ৰীযুত ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক এই ষ্টুডিঅ' ৰাজৰূপা ষ্টুডিঅ'ৰ পৰাই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। যাতে এই ষ্টুডিঅ'ভাগ আৰু তেওঁ পদক্ষেপত যাতে আৰু অলপ ব্যয়বহুল হৈ পৰে। হয় হয়। শেষতটো কি ক'ম আৰু তোমালোকৰ তোমাৰ কিবা এটা ক'বলগীয়া আছে নেকি? ক'বলগীয়া মানে বিশেষ ক'বলগীয়া নাই, গান আৰু আহি আছে। হয়। আৰু এইখিনি আমাৰ কথা ক'ব লাগিব। হয়। আচলতে মই গান লিখোহে বা সৰু কৰোঁ, কিন্তু মোৰ গানখিনি যদি এওঁলোকে নলয় মইতো আজি এই ঠাইত হয়তো উপস্থিত হ'ব নোৱাৰিলোঁ হয়। এই হিচাপতে তেওঁলোকো মোৰ গান লৈ যিসকলে মোৰ গান লৈ গাইছে তেওঁলোককো মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়। শিকি আছোঁ, শিকি যাম, যিমান পাৰোঁ লিখি যাম। এতিয়া বৰ্তমান আৰু গান মিউজিকৰ কাম চলিছে আৰু এইকেইটা পৰ্যায়ত চিৎপখিলী 1ক আপোনালোকে যিদৰে মৰম দিলে ঠিক সেইদৰে চিৎপখিলী 2ৰ অতি সোনকালে আহি আছে। ইতিমধ্যে মিউজিকৰ কাম চলি আছে। চিৎপখিলী 2কো তেনেদৰে মৰম আশীৰ্বাদ দিব বুলি এই ৰাজৰূপা ষ্টুডিঅ'ৰ পৰাই মই আপোনালোকক অনুৰোধ জনাইছোঁ। হয়, আচলতে বিয়াতে ভাল লাগিলে। এওঁ যে আজি মানে সময় অভাৱত পৰিহে আহিব পৰা নাছিলে, আহিলে আমাৰ ৰাজৰূপা ষ্টুডিঅ'লৈ আহি পেলাই 2 এষাৰ কথা ক'লে, ৰাইজৰ মাজতো মই প্ৰচাৰ কৰিলোঁ। আপোনালোকে মৰম দি যাব, আপোনালোকে চেনেহ দি যাব আৰু আপোনালোকে আশীৰ্বাদ দি যাব। কাৰণ মই আগতে কৈছোঁ আপোনালোকৰ মৰম লাগিব, আপোনালোকৰ চেনেহ লাগিব, আপোনালোকৰ আশীৰ্বাদ লাগিব। তেতিয়াহে আমি নতুন নতুন উদ্যমে, নতুন নতুন সাহসেৰে, নতুন নতুন সুন্দৰ সুন্দৰ পৰিকল্পনাৰে আমি বিভিন্ন ক্ষেত্ৰত ভাল ভাল সামাজিক ক্ষেত্ৰত আমি আগবাঢ়ি যাব পাৰিম, নহয় জানো? হয়। শেষত কি ক'ম, বন্ধু সীমান্ত আৰু মই ৰূপান্তৰ আপোনালোকৰ মাজৰ পৰা এই শুভ আবেলি সময়ত, এই শুভ ক্ষণত আপোনালোকৰ মাজৰ পৰা চৰণ কমলত আপোনালোকৰ সেৱা জনাই বিদায় মাৰিছোঁ।